ৰাতিপুৱা শুই উঠিয়েই বাঁহী মুখত আপুনি পানী খায় নেকি? যিসকলে ৰাতিপুৱা শুই উঠিয়েই বাঁহী মুখত পানী খায় তেওঁলোকৰ বাবে এই ভিডিঅ'টো গুৰুত্বপূৰ্ণ। আৰু যিসকলৰ সেই অভ্যাস নাই তেওঁলোকেও ভিডিঅ'টো শেষলৈ চাব, কাৰণ এই ভিডিঅ'টো আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ প্ৰতিজন সদস্যৰ সৈতে জড়িত। এই বিষয়টোত যিবোৰ কথা আজি আমি ক'বলৈ আগবাঢ়িছো সেয়া যদি আপুনি আজি জানি নলয় তেন্তে আপুনি বিপদত পৰিব পাৰে। সেইবাবে ভিডিঅ'টো আপুনি শেষলৈকে চাব। নমস্কাৰ, মই কৃষ্ণ ভূঞা, আপুনি চাই আছে বি পজিটিভ এণ্ড অলৱেজ বি পজিটিভ। এটা কথা আপুনি জানেনে, ৰাতিপুৱা আমি চকু মেলাৰ পিছত প্ৰথম যিটো বস্তুৱে আমাৰ পেটলৈ যায় সেই বস্তুটোৰ ওপৰতেই নিৰ্ভৰ কৰে সম্পূৰ্ণ দিনটোত আমাৰ শৰীৰটো কিমান নিৰোগী হৈ থাকিব। কিমান সময়লৈ আমাৰ শৰীৰটো নিৰোগী হৈ থাকিব সেয়া নিৰ্ভৰ কৰে প্ৰথম আমি ৰাতিপুৱা চকু মেলিয়েই কি খাইছোঁ সেইখিনিৰ ওপৰত। আমাৰ মাজৰে এনেকুৱা বহু লোক আছে যি ৰাতিপুৱা শুই উঠিয়েই প্ৰথম চাহকাপ খায়। কিছুমানে বিচনাতেই চাহকাপ খায়। বেড টি খোৱাৰ অভ্যাস বহুতৰে আছে, কিন্তু এই অভ্যাস আপোনাৰ বাবে মুঠেও ভাল নহয়। ৰাতিপুৱা শুই উঠিয়েই খালী পেটত চাহকাপ যি মানুহে খায় সেই মানুহে নিজৰ বিপদ নিজে চপাই লোৱাৰ সমান। এনেকুৱা কৰিলে লাহে লাহে শৰীৰত বেয়া প্ৰভাৱ পৰে। এতিয়া আপুনি ক'ব পাৰে, ইমান দিন ধৰি ৰাতিপুৱা চাহকাপ খালী পেটতেই খাই আছোঁ, আমাৰতো একো সমস্যা হোৱা নাই। আপুনি ঠিকেই ভাবিছে। বৰ্তমান আপোনাৰ দেখাত কোনো সমস্যা হোৱা নাই যদিও লাহে লাহে সেই সমস্যাবোৰে গা কৰি উঠিব। যিমানেই আপোনাৰ বয়স বাঢ়ি গৈ থাকিব সিমানেই আপোনাৰ শৰীৰৰ অভ্যন্তৰত পিত্ত বাঢ়িবলৈ ধৰিব, আৰু সেই বাঢ়ি অহা পিত্তই আপোনাৰ শৰীৰটোক এদিন গুৰুতৰ সমস্যাত পেলাই দিব পাৰে। ইয়াৰ পৰা হ'ব পৰা কমন বিপদ কি জানেনে? এয়া হৰমনৰ সৈতে জড়িত কিছুমান সমস্যা আপোনাৰ শৰীৰত দেখা দিব পাৰে। যেনে ধৰক ছুগাৰৰ সমস্যা, থাইৰয়ডৰ সমস্যা। এনেকুৱা ধৰণৰ সমস্যাবোৰে আপোনাৰ শৰীৰত বাস ল'ব পাৰে। এতিয়া মানুহে ক'ব পাৰে, ছুগাৰৰ সমস্যা দেখোন মিঠা বেছিকৈ খালেহে হয়। কিন্তু আপোনাক আজি আচল কথাটো কওঁ শুনক। ছুগাৰৰ সমস্যা কেৱল মিঠা বেছিকৈ খালে নহয়। ইয়াৰ আচল কাৰণ হৈছে আমাৰ বেড লাইফষ্টাইল, অৰ্থাৎ আমাৰ জীৱনশৈলী খেলিমেলি হোৱাৰ কাৰণে, খোৱা লোৱা আমি সময়মতে নকৰোঁ কাৰণে আমাৰ শৰীৰত এই ছুগাৰে বাস লয়। মেদবহুলতা এক ডাঙৰ সমস্যাত পৰিণত হৈছে আমাৰ এই বদ অভ্যাসবোৰৰ কাৰণেই। এতিয়া বহু মানুহে এটা কথা ক'ব, বেছিকৈ খালেহে মানুহ শকত হয়, মেদবহুলতা বেছিকৈ খোৱাৰ কাৰণেহে হৈছে। কিন্তু আচল সত্যটো হৈছে শৰীৰত ফেট বা মেদবহুলতা বেছিকৈ খোৱাৰ কাৰণে নহয়, ভুলকৈ খোৱাৰ কাৰণে হয়। কিন্তু এই সকলোবোৰৰ বিষয়ে আজি আপুনি এই ভিডিঅ'টোত আমাৰ পৰা জানিব পাৰিব। ৰাতিপুৱা শুই উঠিয়েই খালী পেটত যদি আপুনি এগিলাচ পানী খায় তেন্তে আমাৰ শৰীৰটোত বা আপোনাৰ শৰীৰটোত কি প্ৰভাৱ পৰিব, সেয়া ভাল নে বেয়া, সেই সন্দৰ্ভটো আজি আপুনি এই ভিডিঅ'টোত জানিব পাৰিব। ৰাতিপুৱা খালী পেটত বাঁহী মুখতেই পানীগিলাচ খালে তাৰ পৰা আপুনি কি কি ফল লাভ কৰিব সেই সন্দৰ্ভটো এই ভিডিঅ'টোত আপুনি জানিব পাৰিব। পানী আমি শিশু অৱস্থাৰ পৰাই খাই আহিছোঁ, ইয়াত নতুন কথা কিনো আছে? এনেদৰে কোৱা মানুহৰ সংখ্যা হয়তো বহুতেই ওলাব। কিন্তু আজি মই আপোনাক এটা খুব জৰুৰী কথা ক'বলৈ বিচাৰিছোঁ। পানীয়েই হৈছে আমাৰ শৰীৰটোৰ কাৰণে আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ। মানুহৰ শৰীৰত আটাইতকৈ যদি কিবা বেছি আছে সেয়া হৈছে পানী। আমি সৰুৰে পৰাই এটা কথা শুনি আহিছোঁ, আপুনিও চাগে নিশ্চয় শুনিছে, পঞ্চতত্বৰে গঢ়া হয় এই শৰীৰ: পৃথিৱী, জল, অগ্নি, বায়ু আৰু আকাশ। এই 5 তত্বৰ আটাইতকৈ বেছি পানীয়ে আমাৰ শৰীৰত আছে। আপুনি জানি আচৰিত হ'ব, আমাৰ শৰীৰত প্ৰায় 70% অংশই হৈছে পানী, বাকী 30% অন্যান্য 4 তত্ত্ব মিলি আছে। যদি আমাৰ শৰীৰটোৰেই ইমান এটা বৃহৎ অংশ পানীৰে ভৰি আছে তেন্তে ভাবক মানুহৰ কাৰণে পানী কিমান বেছি গুৰুত্বপূৰ্ণ। আয়ুৰ্বেদত পানী সন্দৰ্ভত বিভিন্ন নিয়ম উল্লেখ আছে। আয়ুৰ্বেদে কৈছে আপুনি বাকী নিয়মবোৰ মানক বা নামানক, কিন্তু পানীৰ সৈতে জড়িত যিবোৰ নিয়ম বা অভ্যাস আছে এইবোৰ প্ৰতিজন মানুহেই মানি লোৱাটো দৰকাৰ। মানুহে বেলেগ আহাৰ গ্ৰহণ নকৰাকৈ বহুদিনলৈ জীয়াই থাকিব, কিন্তু পানীৰ অবিহনে মানুহে এদিনো জীয়াই থাকিব নোৱাৰে। সেইকাৰণে পানীৰ ব্যৱহাৰ সঠিক হ'ব লাগে, পানী খোৱা পদ্ধতি সঠিক হ'ব লাগে, আৰু পানী খোৱাৰ পৰিমাণো সঠিক হ'লেহে আপোনাৰ শৰীৰটো নিৰোগী হৈ থাকিব। প্ৰতিজন মানুহৰে পানী খোৱাৰ আকৌ
ধৰণো বেলেগ বেলেগ হয়। কোনোবাই ঠাণ্ডা পানী খাই ভাল পায়, কোনোবাই কুহুমীয়া পানী খাই ভাল পায়, কোনোবাই থিয় হৈ পানী খায়, কোনোবাই বহি বটলৰ পৰা পানী খায়, কোনোবাই গিলাচেৰে পানী খায়, কোনোবাই হাতৰ চলুৰে পানী খায়। কিন্তু পানী সেৱনৰ সঠিক পদ্ধতিটো কি? কি পদ্ধতিৰে পানী খালে শৰীৰটোৰ কাৰণে ভাল? পানী খোৱাৰ সঠিক সময় কি, সঠিক পদ্ধতি কি? যদি এইবোৰ আমি ভালদৰে জানি লওঁ, তেন্তে এই পানীয়ে আপোনাৰ জীৱন বচাই দিব পাৰে। পানী সঠিকভাৱে সঠিক সময়ত সঠিক পৰিমাণে খাব পাৰিলে আপুনি দীৰ্ঘ সময়ৰ কাৰণে বেমাৰ আজাৰৰ পৰা মুক্ত হৈ থাকিব পাৰিব। আজি আমি আপোনাক এনেকুৱা কিছুমান সহজ নিয়মৰ বিষয়ে এই ভিডিঅ'টোত কৈ দিম, যিখিনি আপুনি অৱলম্বন কৰি পানীৰ পৰা অফুৰন্ত লাভ অৰ্জন কৰিব পাৰিব। নিজৰ শৰীৰটো আপুনি স্বাস্থ্যৱান নিৰোগী কৰি ৰাখিব পাৰিব। আমাৰ শৰীৰৰ বেছিভাগেই য'ত পানী, সেইকাৰণে পানী সন্দৰ্ভত সঠিককৈ জনাটো আপোনাৰ বাবে খুবেই দৰকাৰ। প্ৰথমে মই আপোনাক ক'ম, ৰাতিপুৱা শুই উঠিয়েই চকু মেলি ব্ৰাছ নকৰাকৈ বাঁহী মুখত আপুনি পানী খালে আপোনাৰ শৰীৰৰ ভিতৰত কি কি লাভ হ'ব আৰু কি কি বেমাৰৰ পৰা আপুনি বাচি যাব, এই সন্দৰ্ভত আপোনাক মই কথাখিনি ক'ম। সৰ্বপ্ৰথমে আপুনি জানি লওক, ৰাতিপুৱা যেতিয়া আমি শুই উঠিম, বাঁহী মুখত অৰ্থাৎ শুই উঠাৰ পিছতেই ব্ৰাছ নকৰাকৈ পানী খালে কি লাভ হয়। সেইখিনি সময় আমাৰ শৰীৰটোৰ কাৰণে বহুত বেছি উপকাৰী। যেতিয়া আমি ৰাতিপুৱা বিচনাৰ পৰা উঠাৰ সময়ত আমাৰ মুখৰ পৰা যি লালুটি ওলায়, সেয়া কিন্তু কোনো সাধাৰণ বস্তু নহয়। আয়ুৰ্বেদৰ মতে ৰাতিপুৱাৰ সেই লালুটিখিনি অমৃতৰ সমান। যেতিয়াই আমি ৰাতিপুৱা শোৱাৰ পৰা উঠি ব্ৰাছ কৰোঁ বা পানীৰে মুখখন কুলি কুলি কৰোঁ, তেতিয়া সেই অমূল্য লালুটিখিনি শৰীৰৰ পৰা বাহিৰলৈ ওলাই যায় আৰু সেই সকলোখিনি অথলে যায়। তাৰ পৰা শৰীৰটোৱে কোনো লাভৰ মুখ নেদেখে। কিন্তু আপুনি শুনি আচৰিত হ'ব, ৰাতিপুৱাৰ সেই প্ৰথম লালুটিখিনি আপুনি যদি আপোনাৰ মুখৰ ক'লা দাগ থকা অংশত লগায়, বহুতৰে চকুৰ তলত ক'লা দাগ পৰে। ৰাতিপুৱা শুই উঠি সেই লালুটিখিনি যদি আপুনি চকুৰ তলৰ ক'লা দাগত লগায়, তেন্তে আপুনি দেখিব লাহে লাহে সেই ক'লা দাগখিনি নোহোৱা হ'ব। আৰু মুখত যদি আপুনি কেনেবাকৈ লগাব পাৰে, তেন্তে মুখৰ উজ্জ্বলতা বহু পৰিমাণে বৃদ্ধি পাব। আপোনাৰ মুখমণ্ডলত পৰা ক'লা দাগেই নহয়, আপোনাৰ চেহেৰা পৰ্যন্ত এই লালুটিখিনিয়ে উজ্জ্বল কৰি তোলে। কেইবাটাও অধ্যয়নত এটা কথা পোহৰলৈ আহিছে, এই লালুটিখিনিত প্ৰাকৃতিক ৰূপত বিষ কম কৰাৰ গুণো পোৱা গৈছে। আপুনিও চাগে শৈশৱতে এনেকুৱা কৰিছিল, যেতিয়াই কেতিয়াবা আঙুলিটোত দুখ পোৱা যায়, লগে লগে আঙুলিটো মুখৰ ভিতৰলৈ নিয়া হয়, মুখেৰে আঙুলিটো চুপি দিবলৈ চেষ্টা কৰা হয়। তেনেকুৱা কৰিলে মুহূৰ্তৰ ভিতৰতে তেজ ৰৈ যায়, বিষৰ পৰাও উপশম পোৱা যায়। এতিয়াও চাবচোন, বহুতেই হাতটো কাটিলে প্ৰথমে আঙুলিটো মুখলৈ নিয়ে। এয়া সেইকাৰণে কৰা হয়, যিখিনি অংশত আমি দুখ পাওঁ বা যিখিনি অংশত আমাৰ কাটে, সেই অংশখিনিত আমাৰ মুখৰ লালুটিখিনি লাগি যায়। এইখিনি প্ৰাকৃতিক এণ্টিছেপ্টিক বুলিও আপুনি ক'লে ভুল কোৱা নহ'ব। এই লালুটিখিনিতেই বিষ নিৰাময়ৰ তত্ত্ব পোৱা যায়। জীৱ জন্তুলৈকে লক্ষ্য কৰকচোন, যেতিয়াই জীৱ জন্তুৱে শৰীৰৰ কোনোবা অংশত দুখ পায়, তেওঁলোকে সেই দুখ পোৱা অংশখিনি জিভাৰে চেলেকি চাবলৈ চেষ্টা কৰে। জীৱ জন্তুবোৰে সেয়া এই কাৰণেই কৰে, কাৰণ মুখৰ লালুটিয়ে সেই ঘাঁডোখৰ সোনকালেই ঠিক কৰাত সহায় কৰে। জীৱ জন্তুৰ লালুটিটো এণ্টিফাংগল আৰু এণ্টিবেক্টেৰিয়েল গুণ পোৱা যায়, যিখিনিয়ে ইনফেকশ্যন খুব সহজতেই দূৰ কৰে আৰু বিষ কমাই তোলে। এতিয়া আপুনি চাগে নিশ্চয় গম পাইছে, ৰাতিপুৱা চকু মেলিয়েই ব্ৰাছ নকৰাৰ প্ৰাকমুহূৰ্তত আপোনাৰ মুখৰ পৰা যিখিনি লালুটি ওলায়, সেই লালুটিখিনিৰ শক্তি কিমান। সেই লালুটিখিনি আমাৰ পেটলৈ যোৱাটো কিমান বেছি জৰুৰী, সেয়া চাগে আপুনি ভালদৰেই অনুভৱ কৰিব পাৰিছে। যদি আপুনি ৰাতিপুৱা শুই উঠি ব্ৰাছ নকৰাকৈ এগিলাচ বা দুগিলাচ কুহুমীয়া পানী সেৱন কৰে, তেতিয়া সেই পানীখিনিৰ লগতে লালুটিখিনি আপোনাৰ পেটলৈ গুচি যাব আৰু আপোনাৰ পাচন তন্ত্ৰ যথেষ্ট মজবুত হৈ পৰিব। আয়ুৰ্বেদত এটা কথা বিশ্বাস কৰা হয়, মানুহৰ বেছিভাগ বেমাৰেই পেটৰ পৰা হয়, অৰ্থাৎ পেটৰ পৰা আৰম্ভ হয়। যদি পেটটো চাফ হৈ নাথাকে বা পৰিষ্কাৰ হৈ নাথাকে, তেন্তে লাহে লাহে শৰীৰত বিষ জমা হয়, মানে শৰীৰটো বিষাক্ত হৈ পৰে। এইবোৰৰ কাৰণেই মানুহৰ ছুগাৰ, হাই ব্লাড প্ৰেছাৰ, গাঁঠিৰ বিষ, এচিডিটি আৰু শেষত
কেঞ্চাৰৰ দৰে দুৰাৰোগ্য বেমাৰ হয়। ৰাতিপুৱা শুই উঠি খালী পেটত যদি আপুনি ঠাণ্ডা পানী সেৱন কৰে তেন্তে তাৰ পৰা আপোনাৰ ক্ষতি হ'ব পাৰে। আপোনাৰ পেটত থকা খাদ্য হজম নহ'ব পাৰে আৰু এনেকুৱা কৰিলে আপোনাৰ ৱেট বাঢ়িব পাৰে, ওজন বাঢ়িব পাৰে। কিন্তু যদি আপুনি ৰাতিপুৱাই খালী পেটত ব্ৰাছ নকৰাকৈ বাঁহী মুখত কুহুমীয়া পানী সেৱন কৰে তেন্তে আপোনাৰ পেট ভালদৰে পৰিষ্কাৰ হ'ব আৰু আপোনাৰ ওজন লাহে লাহে কমি আহিব। এতিয়া মই আপোনাক ক'ম, ৰাতিপুৱা চকু মেলিয়েই ব্ৰাছ নকৰাকৈ বাঁহী মুখত কুহুমীয়া পানী আপুনি সেৱন কৰিলে আপোনাৰ কি কি লাভ হ'ব পাৰে। যদি আপোনাৰ হাই ব্লাড প্ৰেছাৰ আছে, উচ্চ ৰক্তচাপৰ সমস্যা আছে, তেন্তে ৰাতিপুৱাই খালী পেটত বাঁহী মুখত আপুনি কুহুমীয়া পানী খোৱাৰ এটা অভ্যাস গঢ়ি তোলক। এয়া আপোনাৰ কাৰণে বহুত বেছি উপকাৰী হ'ব। হাই ব্লাড প্ৰেছাৰক চাইলেণ্ট কিলাৰ বুলিও কোৱা হয়, কাৰণ এই বেমাৰে কোনো ধৰণৰ সংকেত আপোনাক নিদিয়ে। হঠাতেই আপুনি হাই ব্লাড প্ৰেছাৰৰ চিকাৰ হৈ পৰি যাব পাৰে, মৃত্যু পৰ্যন্ত হ'ব পাৰে। যদি আপুনি ৰাতিপুৱাই বাঁহী মুখত কুহুমীয়া পানী খোৱাৰ অভ্যাস এটা গঢ়ি তোলে তেতিয়াহ'লে সেই অভ্যাসে আপোনাক বহুকেইটা বেমাৰৰ পৰা ৰক্ষা কৰিব। হাই ব্লাড প্ৰেছাৰৰ লগতে হাৰ্টৰ ৰোগৰ ক্ষেত্ৰতো এই ৰাতিপুৱা কুহুমীয়া পানী খোৱাৰ অভ্যাস খুবেই উপকাৰী। যদি আপুনি দীৰ্ঘদিনৰ পৰা উচ্চ ৰক্তচাপত ভুগি আছে তেন্তে ৰাতিপুৱা বাঁহী মুখতেই এবাৰতেই 3 পৰা 4 গিলাচ পানী আপুনি সেৱন কৰিব পাৰে। যিমান বেছিকৈ পানী আপুনি ৰাতিপুৱাৰ ভাগত খাব পাৰে সিমানেই আপোনাৰ শৰীৰটোৰ কাৰণেই ভাল। ধাৰাবাহিকভাৱে 3 পৰা 4 মাহ এই অভ্যাস আপুনি গঢ়ি তোলক। বহু পুৰণা হাই ব্লাড প্ৰেছাৰো লাহে লাহে নৰ্মেল হৈ পৰিব। ইয়াৰ উপৰিও কিডনী ষ্টোনত যদি কোনোবা ভুগি আছে, কিডনীৰ পাথৰৰ সমস্যা যদি কাৰোবাৰ আছে, তেনেকুৱা ব্যক্তিয়ে যদি প্ৰতিদিনে ৰাতিপুৱা খালী পেটত বাঁহী মুখতেই সামান্য কুহুমীয়া পানী খোৱাৰ এটা অভ্যাস গঢ়ি তোলে তেন্তে সেই কিডনী ষ্টোনৰ সমস্যাৰ পৰা ব্যক্তিজনে লাহে লাহে পৰিত্ৰাণ পাব। ৰাতিপুৱা খালী পেটত কুহুমীয়া পানী খালে কিডনী ষ্টোনৰ ৰোগীসকলৰ কি সুবিধা হয় সেইখিনি আপুনি উদাহৰণসহ বুজি লওক। যেতিয়া আপুনি টয়লেট ছিটত বহে, টয়লেটৰ ষ্টুলখিনি তেতিয়াহে পৰিষ্কাৰ হয় যেতিয়া আপুনি ফ্লেছ মাৰে। অৰ্থাৎ ষ্টোনটো যদি কিডনীত আছে, আপুনি যিমান পৰিমাণৰ পানী খাই সেই ষ্টোনটোক প্ৰেছাৰ দিব সিমানেই সেই ষ্টোনটো প্ৰস্ৰাৱ নলীৰে বাহিৰলৈ ওলাই আহিব। গতিকে অপাৰেশ্যন নকৰাকৈ কিডনী ষ্টোন যদি আপোনাৰ উলিয়াবলৈ মন আছে তেন্তে ৰাতিপুৱা বাঁহী মুখত কুহুমীয়া পানী খোৱাৰ অভ্যাস গঢ়ি তোলক। যেতিয়া আপুনি বাঁহী মুখত পানী খোৱাৰ অভ্যাস আৰম্ভ কৰিব আপোনাৰ পেটটো পৰিষ্কাৰ হ'ব। পেট পৰিষ্কাৰ হ'লে আপোনাৰ তেজ শুদ্ধ হ'ব আৰু তেতিয়াই আপোনাৰ কিডনী ষ্টোন ভাগি গলি প্ৰস্ৰাৱৰ নলীৰে বাহিৰলৈ ওলাই আহিব। প্ৰিয় দৰ্শক, আমাৰ শৰীৰৰ অভ্যন্তৰত যি শক্তি আছে, যদি সেই শক্তিৰ আমি সঠিক ব্যৱহাৰ কৰোঁ তেন্তে এইখিনি বহুত বেছি শক্তিশালী। মনৰ শক্তিৰ বলত মানুহে দুৰাৰোগ্য ৰোগো জয় কৰিছে। তেনেকুৱাত কিডনী ষ্টোনৰ দৰে সৰু সুৰা সমস্যা জয় কৰাটো একেবাৰেই সাধাৰণ কথা। তাৰ কাৰণে কেৱল আপুনি এটাই কাম কৰিব লাগে, ৰাতিপুৱা শুই উঠি বাঁহী মুখত 2 পৰা 3 গিলাচ কুহুমীয়া পানী খোৱাৰ এটা অভ্যাস গঢ়ি তুলিব লাগে। যিসকলে ৰাতিপুৱা শুই উঠি একাপ চাহ খোৱাৰ অভ্যাস আছে তেওঁলোকে সেই অভ্যাস ত্যাগ কৰি সেই অভ্যাসৰ স্থানত কুহুমীয়া পানী খোৱাৰ এটা অভ্যাস গঢ়ি তোলক। এনেও খালী পেটত চাহ খোৱাটো স্বাস্থ্যৰ কাৰণে একেবাৰে ক্ষতিকাৰক। চাহে মানুহৰ শৰীৰত এচিড প্ৰস্তুত কৰে আৰু পেটৰ ক্ষতি কৰে। যদি আপুনি প্ৰতিদিনে ৰাতিপুৱা কিবা এটা খোৱাৰ পূৰ্বে সামান্য কুহুমীয়া পানী খোৱাৰ এটা অভ্যাস গঢ়ি তোলে তেতিয়া কেৱল পেটেই নহয়, শৰীৰত জমা হোৱা অতিৰিক্ত চৰ্বিও নোহোৱা হ'ব। মেদবহুলতাক লৈ আজিকালি বহু লোকেই সমস্যাত পৰে। কোনোবা জিম যায়, কোনোবাই যোগ কৰে। মেদবহুলতাক লৈ এখন ডাঙৰ বজাৰ আমাৰ দেশত গঢ়ি উঠিছে। কেৱল ফেটছ কমাবৰ কাৰণে মানুহে দিনে ৰাতিয়ে চেষ্টা কৰে, বহু টকা পইচাও খৰচ কৰে। কিন্তু ইমান টকা পইচা খৰচ কৰাতকৈ 2-এটা সৰু অভ্যাসেই আপোনাৰ সেই সমস্যাৰ পৰা আপোনাক মুক্তি দিব। এনেকুৱা বহু মানুহ আছে যি কয়, ইমান কম খাওঁ তাৰ পিছতো ইমান ফেটছ কিয় হৈছে? ইয়াৰ অৰ্থ হ'ল আপুনি খাদ্য কম ঠিকেই খায়, কিন্তু আপুনি যি পানী খায় সেই পানী সঠিক পদ্ধতিৰে আপুনি সেৱন কৰা নাই। নহ'লে আপুনি বহুত বেছি ঠাণ্ডা পানী সেৱন কৰে। যেতিয়া আমি বহুত বেছি ঠাণ্ডা পানী সেৱন কৰোঁ আমাৰ শৰীৰৰ আভ্যন্তৰীণ প্ৰক্ৰিয়া
একেবাৰে স্লো হৈ পৰে, যাৰ প্ৰভাৱ পাচনতন্ত্ৰত পৰে। ফলত ইয়াৰ পৰা কনষ্টিপেশ্যন আৰম্ভ হয়, বদহজম হয়, কোষ্ঠকাঠিন্য হয় আৰু পেট ফুলিবলৈ ধৰে। লাহে লাহে সেইখিনি মেদবহুলতালৈ পৰিৱৰ্তন হৈ পৰে। কিছুমান এনেকুৱা মানুহ আছে যি ঘটঘটকৈ বহুখিনি পানী একেলগেই খাই পেলায়। এয়া একেবাৰেই শুদ্ধ পদ্ধতি নহয়। এনেদৰে ঘটঘটকৈ একেলগে এবাৰতেই বেছিকৈ পানী খালে সেই পানীখিনিয়ে দ্ৰুতগতিত গৈ পেটৰ ক্ষতি কৰিব পাৰে আৰু পাচনতন্ত্ৰ খেলিমেলি কৰি দিব পাৰে। আমাৰ মাজত এনেকুৱা মানুহো আছে যি থিয় হৈ পানী খায়। থিয় হৈ পানী খালে কি হয়, পানীখিনি চিধাই তললৈ গুচি যায়, যিখিনিয়ে শৰীৰটোৰ ক্ষতি কৰে। সেইকাৰণেই যেতিয়াই আপুনি পানী খাব, পানী খোৱাৰ কিছুমান জৰুৰী নিয়ম আছে। পানী খোৱাৰ প্ৰথম নিয়মটোৱে হৈছে আপুনি পানী লাহে লাহে খাব লাগিব। প্ৰতিবাৰেই পানীখিনি মুখত লৈ অন্ততঃ ৩-৪ ছেকেণ্ড মুখখনৰ ভিতৰত আপুনি ইফালে সিফালে ঘূৰাই পেটলৈ পানীখিনি নিব। দ্বিতীয়তে, বহুত ঠাণ্ডা পানী আপুনি একেবাৰে নাখাব। সামান্য কুহুমীয়া পানী বা ৰুম তাপমানৰ সমান আপুনি পানী সেৱন কৰক। তৃতীয়তে, সদায় পানী বহি লৈ খাব। চতুৰ্থতে, খাদ্য খোৱাৰ কমচে কম 1 ঘণ্টাৰ পিছতহে আপুনি পানী খাব। যদি আপুনি এই সৰু সৰু নিয়মবোৰ প্ৰতিদিনেই মানি চলে বা আপোনাৰ জীৱনত এইখিনি অভ্যাসত পৰিণত কৰে আৰু ৰাতিপুৱাই যদি আপুনি বাঁহী মুখতেই কুহুমীয়া পানী খোৱাৰ অভ্যাস গঢ়ি তোলে, তেতিয়া আপোনাৰ সোনকালে ওজনো কমিব আৰু আপোনাৰ স্বাস্থ্য সদায় ভালেই থাকিব। এতিয়া ধৰি লওক আপোনাৰ মুখত পিম্পলছ ওলাইছে, শালমইনা ওলাইছে। তেনেক্ষেত্ৰত আপুনি এটাই ভাবিব, কিবা এটা দামী ক্ৰীম লগাব লাগিব, কাৰণ শালমইনাখিনি গুচোৱাৰ ইচ্ছা আছে আপোনাৰ। কিন্তু আপুনি জানেনে ইয়াৰ আচল কাৰণ কি? ইয়াৰ আচল কাৰণ হৈছে আপোনাৰ শৰীৰত থকা লেতেৰা তেজ। যেতিয়াই শৰীৰত থকা ৰক্ত লেতেৰা হয়, অপৰিষ্কাৰ হয়, তাৰ পোনপটীয়া অৰ্থ হ'ল আপোনাৰ পেট ভাল হৈ থকা নাই। যেতিয়া আপুনি ৰাতিপুৱা ব্ৰাছ নকৰাকৈ সামান্য কুহুমীয়া পানী খাবলৈ ল'ব, তেতিয়াই আপোনাৰ পেট লাহে লাহে পৰিষ্কাৰ হ'বলৈ ধৰিব। পেট যেতিয়া পৰিষ্কাৰ হ'ব, তেতিয়া আপোনাৰ তেজো পৰিষ্কাৰ হ'ব। যেতিয়া তেজ পৰিষ্কাৰ হ'ব, তেতিয়া আপোনাৰ শৰীৰত শালমইনা ওলাব জানো? লাহে লাহে সেই সমস্যা নোহোৱা হৈ যাব। দৰাচলতে পিম্পলছ মানুহৰ মুখত তেতিয়া ওলায় যেতিয়া শৰীৰৰ ভিতৰত লেতেৰাখিনি বাঢ়ি যায় আৰু সেইবোৰ লাহে লাহে বাহিৰলৈ ওলাবলৈ ধৰে। আপুনি যিমানেই দামী ক্ৰীম নলগাওক কিয়, যেতিয়ালৈকে আপোনাৰ পেট পৰিষ্কাৰ নহ'ব, তেতিয়ালৈকে পিম্পলছ বাৰে বাৰে আপোনাৰ মুখত ওলায়ে থাকিব। এতিয়া ধৰি ল'লো গাঁঠিৰ বিষ। ইয়াৰ পিছৰ ডাঙৰ কাৰণ কি জানেনে? শৰীৰৰ ভিতৰত পিত্ত বাঢ়ি যোৱাৰ কাৰণে এইবোৰ সমস্যা হয়। শৰীৰৰ পিত্ত তেতিয়া বাঢ়ে যেতিয়া আমি কমকৈ পানী খাওঁ, বেছিকৈ যেতিয়া আমি মা মছলা জাতীয় খাদ্য খাওঁ, আৰু আমাৰ যেতিয়া পেট পৰিষ্কাৰ নহয়, যেতিয়া আমাৰ শৰীৰত গৰম বাঢ়ি যায়, তেতিয়াই আমাৰ বিষ আৰু খজুৱতি আৰম্ভ হয়। যদি আপুনি আপোনাৰ গাঁঠিৰ বিষৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব বিচাৰিছে, শৰীৰত হোৱা খজুৱতিৰ পৰা পৰিত্ৰাণ পাব বিচাৰিছে, তেন্তে ৰাতিপুৱাই শুই উঠিয়েই বাঁহী মুখত কুহুমীয়া পানী খোৱা আৰম্ভ কৰক। এনেকুৱা কৰিলে আপোনাৰ পেট পৰিষ্কাৰ হ'ব, শৰীৰত গৰম কমি আহিব, পিত্ত সন্তুলিত হৈ থাকিব, যাৰ ফলত আপুনি বিষৰ পৰা উপশম পাব। যদি আপুনি বদহজম কোষ্ঠকাঠিন্যৰ সমস্যাত ভুগি আছে, আপোনাৰ যদি পেট সম্পূৰ্ণৰূপে পৰিষ্কাৰ হোৱা নাই, পেটটো যদি আপোনাৰ ফুলি আছে, তেনে ক্ষেত্ৰত আপুনি কুহুমীয়া পানী ব্যৱহাৰ কৰিব পাৰে। আপুনি জানি আচৰিত হ'ব, ভাৰতত প্ৰতি 3 জন মানুহৰ ভিতৰত এজন ব্যক্তি এনেকুৱা ধৰণৰ সমস্যাত ভোগে। যদি গোটেই আমি বিশ্বৰ কথা কওঁ, তেন্তে প্ৰতি 2 জন ব্যক্তিৰ এজনে এনেকুৱা ধৰণৰ সমস্যাত ভুগি আছে। এই সমস্যাবোৰৰ প্ৰধান কাৰণেই হৈছে আমাৰ বেয়া জীৱনশৈলী, আমাৰ বদ অভ্যাস, আমাৰ খোৱা বোৱাৰ কোনো হিচাপ নাই। যদি আপুনি বিচাৰে আপোনাৰ পেট সদায় পৰিষ্কাৰ হৈ থাকিব লাগে, তেন্তে আপুনি বাঁহী মুখত কুহুমীয়া পানী খোৱাৰ আৰম্ভ কৰক। যেতিয়া পেট বেয়া হয়, তেতিয়া শৰীৰে নিজেই সংকেত দিয়ে, কিন্তু আমি সেই সংকেত চিনিব নোৱাৰোঁ বা বুজি নাপাওঁ। যেনে ধৰক বাৰে বাৰে মূৰৰ বিষ হোৱা। এই বাৰে বাৰে যে মূৰৰ বিষ হৈছে, এয়াও এটা সংকেত। সাধাৰণ মূৰৰ বিষ হোৱা মানে আপুনি বুজিব লাগিব শৰীৰৰ ভিতৰত কিবা এটা খেলিমেলি নিশ্চয় হৈছে, কিন্তু আমি সেইখিনি কথা নাভাবি লগে লগে এটা মূৰৰ বিষৰ ঔষধ খাই দিওঁ আৰু ভাবোঁ এতিয়া আমাৰ সকলো ঠিক হৈ যাব।
কিন্তু আচল কাৰণ আমাৰ পেটত হৈছিল। পেটত হোৱা সমস্যাটোৰ কাৰণেহে আমাৰ যে মূৰৰ বিষ হৈছিল সেইটো আমি এবাৰলৈও ভাবি নাচালো আৰু লাহে লাহে এই সমস্যাবোৰ বাঢ়ি আহে। এই সৰু সৰু সমস্যাবোৰেই পিছলৈ ডাঙৰ বেমাৰত পৰিণত হয়। এইবোৰ কাৰণেই কেঞ্চাৰ, হাই ব্লাড প্ৰেছাৰ, থাইৰয়ড, হাৰ্ট এটেক আদিৰ সমস্যা দিনক দিনে বাঢ়ি আহিবলৈ ধৰিছে। সেইকাৰণে কিবা এটা বেমাৰত ঔষধ খোৱাৰ পূৰ্বে আচল চিকিৎসা বা বেমাৰটোৰ বিষয়ে আপুনি বুজিবলৈ চেষ্টা কৰক। ধৰি লওক আজি আপোনাৰ মাথা বিষাইছে। কি কাৰণে মাথা বিষাইছে সেইটো যদি আপুনি বুজি ল'ব পাৰে তেন্তে আপোনাৰ স্বাস্থ্যটো নিশ্চয় নিৰোগী হৈ থাকিব। এতিয়া চাগে আপুনি ভালকৈ উপলব্ধি কৰিব পাৰিছে ৰাতিপুৱা বাঁহী মুখত এগিলাচ কুহুমীয়া পানী খোৱাটো কিমান বেছি উপকাৰী। বহু দৰ্শক নিশ্চয় ওলাব ৰাতিপুৱা বাঁহী মুখত তেওঁলোকে কুহুমীয়া পানী খায়, কিন্তু কুহুমীয়া পানী খালে কি কিনো লাভ হয় সেই বিষয়ে বহুতেই নাজানে। আৰু এটা কথা, কাইলৈ ৰাতিপুৱা শুই উঠি বাঁহী মুখতেই কুহুমীয়া পানী খাই আপুনি ৰিজাল্ট আশা কৰিলে নহ'ব। তাৰ কাৰণে আপুনি মিনিমাম 2-3 মাহ অপেক্ষা কৰিব লাগিব। এটা অভ্যাস বনাই ল'ব লাগিব। ধাৰাবাহিকভাৱে 2-3 মাহ 4 মাহ আপুনি এনেদৰে অভ্যাস কৰক। আমি কোৱা প্ৰতিটো কথা মানিবলৈ চেষ্টা কৰক। চাব বেমাৰ নিজে নিজেই নোহোৱা হৈ যাব। অন্ততঃ আপোনাক এটা কথা গেৰাণ্টি দি ক'ব পাৰোঁ, আপোনাৰ পেটৰ বহু সমস্যা আপুনি নোহোৱা হ'ব। গতিকে আজিৰ পৰাই এই অভ্যাস আপুনি গঢ়ি তুলিবলৈ চেষ্টা কৰক। আপোনাৰ এই অভ্যাসে আপোনাৰ শৰীৰটোক নিৰোগী কৰি ৰাখিব। আমিও কামনা কৰিম আপুনি সুস্থ হৈ থাকক, নিৰোগী হৈ থাকক। ভিডিঅ'টো কেনে পালে জনাব। যদি এই ভিডিঅ'টোৱে 10 জনৰ উপকাৰ সাধন কৰিব বুলি আপুনি ভাবিছে বা কৰাটো বিচাৰিছে তেন্তে অনুগ্ৰহ কৰি যিমান পাৰে সিমান এই ভিডিঅ'টো আপোনজনৰ মাজত শ্বেয়াৰ কৰি দিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পোনপ্ৰথম আপুনি পাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।